আৰু যদি ভিডিঅ'ত 2000 বা 3000 যদি লাইক কৰে কোনো এটা গিভআৱে ৰাখিব লাগিব নিশ্চয় ৰাখি দিম আইফোন গিভআৱে ৰাখিম এই WhatsApp নাৰাখো ডাইৰেক্ট আইফোন গিভআৱে গেমিংৰ কাৰণে বহুত ধুনীয়া গেমিংৰ কাৰণে ফোন হয় 2500 তো চাওক একদম প্ৰিমিয়াম কোৱালিটি মোবাইল এটা 10000 ত আই যাব 5G মডেল নমস্কাৰ আজি এটা ব্যক্তিক্ৰমী ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো আজি চাওক প্ৰত্যেকৰে হাতত এটা মোবাইল লাগে কিন্তু মোবাইলটা ল'বলৈ আপোনাক বাজেট এটা লাগে কম বাজেটত যদি আপুনি মোবাইল বিচাৰি আছে তেতিয়াহ'লে গুৱাহাটী থাকে আপুনি গেজেট নেশ্যনত আহিব গেজেট নেশ্যনৰ আপোনাৰ কম দামত আপোনাৰ প্ৰিমিয়াম মোবাইল লৈ একদম কম দামত 6-7 টকাত আপুনি এটা আইফোন লৈ যাব পাৰে বহুতৰ এটা সপোন থাকে যে আইফোন এটা ল'ম আইফোন ল'বলৈ আপোনাৰ বাজেট বহুত নাথাকে তো আপোনালোকৰ গেজেট নেশ্যনৰ ওনাৰ আছে আমাৰ লগত ওনাক চিনাকি কৰি দিম দাদা নমস্কাৰ নমস্কাৰ দাদা আপোনাৰ গুড নেম আমাৰ ভিউয়াৰ্সক মোৰ নাম হল ৱাকিব আচ্ছা আপোনালোকৰ ফাৰ্স্ট অফ অল আপুনি কৈ দিয়ক আপোনাৰ লোকেশনটো ক'ৰ হয় আমাৰ শিলপুখুৰী আমাৰ যোনখন এখন ষ্ট'ৰ এখনৰ লোকেশনটো হ'ব শিলপুখুৰী আৰু এখন আছে লাখটকীয়া আছে আপোনাৰ মানে ৰিটেল আৰু হোলসেল দুইটা সিস্টেম আছে বহুত আৰু এটা কথা ক'লো আপোনাৰ বহুতে কমেন্ট কৰে যে ইএমআই হ'ব নে নহয় ইএমআই টো বিষয়ে কৈ দিয়ক ইএমআই আমাৰ যদি কোনোবা গুৱাহাটীৰ পৰা চাই আছে দেন পেপাৰ ফাইনেন্স এভেইলেবল আছে বাজাজৰ থ্ৰু দি পেপাৰ ফাইনেন্স হৈ যাব আৰু গুৱাহাটীৰ বাহিৰৰ যদি কোনোবা হয় তেতিয়াহ'লে আপোনাৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডত যদি লিমিট আছে হৈ যাব মানে কি গুৱাহাটী থেকে পেপাৰলেছ হৈ যাব আৰু বাহিৰৰ হলে আপোনাৰ ক্ৰেডিট কাৰ্ড লাগিব আচ্ছা এটা আপুনি আইফোন কিমানৰ পৰা ষ্টাৰ্টিং আছে আৰু এন্ড্ৰইড কিমানৰ পৰা হ'ব আইফোন মোটাত ষ্টাৰ্টিং বৰ্তমান পাই যাব 6500 ৰ পৰা আৰু এন্ড্ৰইড ষ্টাৰ্টিং 4000 ৰ পৰা পাই 4000 ৰ পৰা তেন্তে আজি ফাৰ্স্ট আপোনাৰ কি মোবাইলটো কোনটো মোবাইল দেখাব আপুনি কম ৰেঞ্জৰ অলপ এন্ড্ৰইডৰ দেখাই দিও এন্ড্ৰইড কালেকচন দেখাই দিও হয় এন্ড্ৰইড এইবিলাক চাব পাৰে আপোনাৰ 4000 দি দিব না এইবিলাক 4500 মিক্স আছে আৰু আচ্ছা আচ্ছা এইবিলাক পাই যাব আৰু কিবা আৰু কমৰ লাগিলে কমৰো আমাৰ লাখটকীয়াত পাই যাব তাতে 2000 ৰ পৰা পাই যাব বা কোনোবাই যেনেকৈ বিচাৰে মই 10 পিস বা 15-20 পিস যদি মাল লাগে যদি মোবাইল লাগে তেতিয়াহ'লে আপুনি দিব পাৰিব পাৰিব আপুনি আৰামছে এনি টাইম এভেইলেবল থাকে আপোনালোকে যেনেকুৱা মোবাইল আপোনাৰ নিবিচাৰক কিয় আপোনাৰ আইফোনে হওক বা আপোনাৰ এন্ড্ৰইডে হওক যেনেকুৱা কালেকচন নালাগে আপুনি গেজেট নেশ্যনত পাই যাব আপোনাৰ হোলসেল ৰিটেল দুইটা সিস্টেমে তেখেতৰ ফালৰ পৰা ৰাখিছে আৰু এই টেবলেট আছে যেনেকুৱা চাব পাৰে আচ্ছা টেবলেটটো আছে টেবলেট আছে একদম ধুনীয়া কন্ডিশনত আছে সবৰ লগত বক্স বা কিছুমান চাৰ্জাৰো আছে তো টেবলেটত যাক যিমান পিস লাগে ল'ব পাৰে মানে ফুললি এভেইলেবল আছে ইয়াৰ আমাৰ তাত অলমোস্ট আপোনাৰ 200 পিসৰ ওপৰত ষ্টক আছে আচ্ছা আচ্ছা তো ইয়াৰ যোনটো আপোনাৰ পাৰ পিস ৰেট যদি কোনোবা সিঙ্গেল পিস লৈছে 4500 আৰু হোলসেল ৰেটটো বাৰু চাই দিম আপুনি কল কৰিলে হ'ল যদি লাগে আচ্ছা আৰু এটা কথা শুন আপোনাৰ এতিয়া খ্ৰীষ্টমাছ আহি আছে আগত আৰু লগতে নতুন বছৰ আহি আছে অফাৰ কি ৰাখিছে আমাৰ ভিউয়াৰ্ছৰ অফাৰ মানে আপুনি অলৰেডি ৰেট সবতে কম পাব আৰু গোটেইখিনি এক্সেসৰিজ পাব এনেকুৱা নহয় কি আপুনি এটা আইফোন ললে অকল আইফোনটো দিলো কেবলটা দিলো নাই A to Z এক্সেসৰিজ পাব টেম্পাৰৰ পৰা চাৰ্জাৰলৈ গোটেইখিনি পাব আৰু স্পেশাল এটা গিফটও থাকিব যোনে দাদাৰ চেনেল আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি মানে দুইটা চেনেল সাবস্ক্ৰাইব কৰি আপোনাৰ তাজিবুৰ টেকনলজি আৰু গেজেট নেশ্যন বুলি এটা ইউটিউব চেনেল আছে আপুনি সাৰ্চ কৰি চালে গম পাব দুইটা চেনেল যদি সাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে একদম ধুনীয়াকৈ সাৰপ্ৰাইজ গিফট এটা ৰাখি দিছে আৰু যদি ভিডিঅ'ত 2000 বা 3000 যদি লাইক কৰে কোনো এটা গিভআৱে ৰাখিব লাগিব নিশ্চয় ৰাখি দিম আইফোন গিভআৱে ৰাখিম এই WhatsApp নাৰাখো ডাইৰেক্ট আইফোন গিভআৱে ডাইৰেক্ট মোবাইল দি দিম আপুনি স্যার এইটো ভিডিঅ'ত 2000 বা 3000 যদি লাইক কৰে তেতিয়াহ'লে আইফোন আপোনালোকে গিভআৱে দিব আপুনি কমেন্ট কৰিব ধুনীয়া কমেন্ট কৰি তাৰ পৰা এটা সিলেক্ট কৰি পেলাই তেখেতসকলক এটা গিভআৱে দিয়া হ'ব আৰু এতিয়া অলপ কালেকচন যেনেকৈ দেখাই দিও অলপ 5G মডেল দেখাই দিও আচ্ছা এটা কিমানৰ পৰা ষ্টাৰ্টিং আহে নরমালি ষ্টাৰ্টিং হৈ যায় আমাৰ তাত 7500 ৰ পৰা 500 এনেকুৱাৰ পৰা ষ্টাৰ্টিং হৈ যায় 7500 8000 এতিয়া এইটো মই ৰেন্ডমলি দেখাই আছো আৰু Realme GT হৈ গল Realme GT মাস্টাৰ হয় গেমিংৰ কাৰণে বহুত ধুনীয়া গেমিংৰ কাৰণে ফুল হয় এইটো হয় বহুত ধুনীয়া মডেল হয় আৰু মানে আহিব 10500 10500 তো চাওক একদম প্ৰিমিয়াম কোৱালিটি মোবাইলটা আপোনাৰ 10500 ত ধুনীয়াকৈ দি আছে গেজেট নেশ্যনত Samsung এর বহুতে 5G মডেল বিচাৰে ডিসপ্লে ফিঙ্গারপ্রিন্টৰ লগত আচ্ছা তো ইয়াৰ প্ৰাইস এটা সব ধুনীয়াকৈ একদম কোৱালিটি চাওক আপুনি কোৱালিটি চালে গম পাব আৰু ইয়াত এটা কথা আপোনালোকক কওঁ দাদা এটা কথা কওঁ আপোনাৰ যদি কোনোবা স্প্লেচ মোবাইল বহুতে কয় যে স্প্লেচ মোবাইল পাইছো বা আপুনি যেটো ভিডিঅ'ত ৰিয়েল দামটো সেই ৰিয়েল দামটো আপুনি বহুতে কয় যে মোক 500 বা 1000 বহুত বেছি কৈ আছে আৰু সেইটো হয় নেকি ইয়াত নাই আমাৰ এনেকুৱা নাই যোনটো ভিডিঅ ৰেট কৰা গৈছে হেতুৱে পাব আপুনি স্ক্ৰিনশ্বট দিয়ক কি মই ভিডিঅ চাই আহিছো আপুনি এইটো ৰেট কৈছে আহক লৈ যাওক এটা আপুনি এটা স্ক্ৰিনশ্বট ধুনীয়াকৈ লৈ আহিব স্ক্ৰিনশ্বটটা যদি লৈ আহে তেতিয়া আপোনাৰ সুবিধা হ'ব আৰু দাদাৰ সুবিধা হ'ব তেতিয়া কোনেও পাহৰি নাযায় হয়তো কেতিয়াবা এনেকুৱা হয় যে মানে কিছুমান পাহৰা যায় এনেকুৱা ক'ব পৰা যায় কিন্তু আপুনি যদি ধুনীয়াকৈ ভিডিঅ'টো দেখাই দিয়ে তেতিয়াহ'লে কমপ্লিট ভিডিঅ' দেখাই দিলে দাদাই তেতিয়া কিমান প্ৰাইস হয় আপুনি সেই দামত লৈ যাব আমাৰ এনেকুৱা নহয় কি ভিডিঅ'ত বেলেগ কম ৰেট দোকানত আহাৰ পিছত বেলেগ একদম সেম ৰেটে পাব সেম ৰেট ৰাখিছে যিমান দেখে গোটেইটো সেম ৰেট ৰাখে যোনটো ভিডিঅ' ৰেট কৈ যায় আছে সেইটো লাষ্ট ৰেট আৰু তাৰপিছত এইবিলাকৰ MI চাব পাৰে গেমিং মডেলৰ কাৰণে ভাল হয় এইবিলাক মডেল আচ্ছা এটা 10000 ত আহি যাব 5G মডেল এইবিলাক ওয়াৰেন্টিতে আছে 6 মাহ ওয়াৰেন্টিত আছে ব্ৰ্যান্ড ওয়াৰেন্টিত আচ্ছা মানে 9000 মানত আহি যাব
মানে কোম্পানী ৱাৰেণ্টি আছে আৰু ইয়াত কিছুমানৰ 3 মাহ 4 মাহ ইউজ কৰা ফোন হেনেকুৱা পোৱা যায় পাই যাব 3 মাহ ইউজ কৰা সিল পেক সব পাই যাব সিল পেকো পোৱা যাব সিল পেক মানে এনেকুৱা ডাইৰেক্ট সিল পেক নহয় এইবিলাক ডাইৰেক্ট ডিসকাউন্টত পোৱা সিল পেক হ'ব আপুনি ডিসকাউন্টত নতুনতকে 50% ৰেটত পাব আচ্ছা নতুনত 50% ৰেট নতুনত 50% ৰেটত মানে ডিসকাউন্ট দিছাৰ পুৰা মানে সেকেন্ড হ্যান্ড মোবাইলটা ল'ব যেটো ৰেট কয় তাৰ পৰা আপুনি আধাতকে আকৌ আধা দামত আপোনাৰ এটো চাওক এটো সিল পেকৰ মোবাইলটা আপোনাক ধুনীয়াকৈ দি দিব এইটো দেখাই দিও যেনে এটো 39000 এমআরপি আছে এমআরপি 39000 আছে আপুনি দেখিব পাৰিছে এইটো আমাৰ তাত পাই যাব 22000 ইমান ডিসকাউন্ট দি আছে না ইমান ডিসকাউন্ট তাৰ পিছত OnePlus ৰ 8 ব্লক মডেল চাবৰে গেমিংৰ কাৰণে বহুত ধুনীয়া হয় কাৰ্ভ স্ক্ৰিনত কন্ডিশন চাব পাৰে হয় স্ক্ৰেচ নাই আৰু কোনো ফোনে আমাৰ তাত ৰিপেয়াৰ ফোন নাপাব ৰিপেয়াৰ ফোন এটাও নাই একদম ধুনীয়া কথা কৈছে আপোনাৰ চাওক গেজেট নেশনত আহক আপোনাৰ স্ক্ৰেচ মোবাইল হওক বা ৰিপেয়াৰিং মোবাইল বা ডিসপ্লে চেঞ্জ হওক একো মোবাইল নাপাব আপুনি যেটো আপোনাৰ অৰিজিনাল থাকে সেই অৰিজিনালটোৱে ইয়াত ধুনীয়াকৈ পোৱা যাব তাৰপিছত N2 যেনেকৈ আপোনাৰ 21500 ত আহি যাব 21500 ডাইৰেক্ট ডিসকাউন্ট কৰি কৈ একদম ডিসকাউন্ট কৰি মানে 23700 আছে ডিসকাউন্ট কৰি 21500 সৰ আপোনাৰ কিমান ডিসকাউন্ট কৰি দিছে আপোনাৰ 2700 লগতে ডিসকাউন্ট কৰি দিছে হয় তাৰ পিছত OnePlus ৰ Nord আছে 5G মডেল হয় 8GB RAM আহে ওকে এটো আপোনাৰ 10500 Renault কাৰ্ভ স্ক্ৰিনত মোবাইল আছে 16000 ত আহি যাব এটো এই আৰু নতুন 39000 মান ৰেট আছে বাকি Oppo Oppo এইবিলাক পাই যাব এটো যে Android अवेलेबल আছে কমপ্লিট পাই যাব এটা অলপ আইফোনৰ কালেকচন অলপ দেখাই দিওক হা আইফোনৰ সবতকে লোয়েষ্ট পৰা দেখাই দিও একদম আইফোন 7 আছে আৰু কালাৰ পাই যাব ইয়াৰ মানে কালাৰ ভেৰিয়েন্ট अवेलेबल আছে গোল্ডেন হৈ গল ব্ল্যাক হৈ গল সিলভাৰ হৈ গল গুটেখিনি পাই যাব 6500 দি হয় তাৰ ওপৰত AC পাই যাব iPhone AC 2020 আচ্ছা ইয়াৰ আপোনাৰ ষ্টাৰ্টিং হৈ যাব 7500 ৰ পৰা AC তাৰপিছত XR পাই যাব XR আপোনাৰ হা কালাৰ ভেৰিয়েন্ট পাই যাব XR তো ইয়াৰ আপোনাৰ 14000 ৰ পৰা XR ষ্টাৰ্টিং হৈ যাব ওকে হা ইয়া কিমান আহে প্ৰাইস 14000 হা 14000 হয় 128GB 64GB সেম ৰেট আচ্ছা 14000 মানে 14000 ধুনীয়াকৈ আপুনি যেটো মোবাইল ল 14000 এ হ'ব হয় আৰু এটা অলপ বহুতে বিচাৰে যে 16 বা 15 Pro এনেকা 15 Pro আপোনাক বিচাৰে আছে না আপোনাৰ अवेलेबल বৰ্তমান 16 আছে কিন্তু 15 Pro নহব 15 পাই যাব 15 এটা अवेलेबल আছে বাকি কাবাক যদি 15 Pro বা 15 Pro Max লাগা হয় কন্টাক্ট কৰিলে হল পাই যাব একদম আপুনি স্ক্ৰিনত দিয়া নাম্বাৰ এতিয়া যোগাযোগ কৰক এতিয়া যদি যোগাযোগ কৰে তেতিয়া হলে ধুনীয়াকৈ ডিসকাউন্ট ৰেট দি আছে আৰু নতুন বছৰৰ অফাৰ দি আছে আপোনাক এটো একদম কৈ দিও নতুন বছৰৰ অফাৰ দি আছে আৰু লগতে গিভআৱে কাৰণে আপুনি ধুনীয়া দিনে কমেন্ট কৰক এতিয়া কৈ আছো বাৰে বাৰে আৰু এটা অলপ আইফোনৰ কালেকচন অলপ ধুনীয়াকৈ দেখাই হ্যাঁ আইফোন দেখাই দি আছো আপোনাৰ 12 ত চাব পাৰে কালাৰ ভেৰিয়েন্ট পাই যাব 12 তো ব্লু পাই যাব এই ব্লু হোৱাইট দুটা পাই যাব পার্পল পাই যাব তো 12 ৰ যোনটো ষ্টাৰ্টিং ৰেট হ'ব এটো 23000 ৰ পৰা পাই যাব 23000 ত পাই যাব হয় আৰু যিমান দেখাইছো মই বেটাৰিয়েল এটা তো সাৰ্ভিস নাপায় সবতে 80 85 90 প্লাস এ পাব মানে 80 প্লাস আছে কোন প্ৰত্যেক প্লাস তো আছে মিনিমাম যদি মোবাইল চাই 80 প্লাস 90 প্লাস এনেকৈ আছে বাকি ধৰক 11 ৰ পৰা যিমান মডেল আছে সবতে 85 প্লাস এ পাব আচ্ছা বাকি সৰু মডেল ধৰক এক্সা কোড এটা দুটা 80 থাকিব পাৰে আচ্ছা বাকি 11 ৰ পৰা সবতে 85 এ পাব বাকি 11 ৰ আপোনাৰ ষ্টাৰ্টিং হৈ যাব 15500 ৰ পৰা 15500 হা 11 ষ্টাৰ্টিং হৈ যাব কালাৰ ভেৰিয়েন্ট পাই যাব 11 তো ওকে তাৰ পিছত 12 মিনি আছে 12 ডি পিস আছে হয় 12 মিনি আপোনাৰ 20000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব 20000 ত দি দিব 20000 ৰ পৰা ষ্টাৰ্টিং হৈ যাব 12 মিনি আচ্ছা ইয়াৰো আপোনাৰ ওয়াৰেন্টি পাই যাব এইবিলাক মোবাইলতো ওয়াৰেন্টি পাই যাব বেটাৰি ইয়াৰো 80 85 প্লাস এ পাব তাৰ পিছত আইফোন 14 পাই যাব আইফোন 14 পাই যাব 14 প্লাস লুকস তো চালে গম পাব সব একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটি যদি ধুনীয়া কালাৰ দিছে কালাৰ ভেৰিয়েন্ট যদি আপুনি যেনেকুৱা কালাৰ নাথাকক গেজেট নেশনৰ পাই যাব সব একদম প্ৰিমিয়াম ফুল একদম ধুনীয়া প্ৰিমিয়াম মোবাইল বিলাক ইয়াত ধুনীয়াকৈ পাই যাব ইয়াৰ প্ৰাইস কিমান আহিব 14 और 38 ৰ পৰা ষ্টাৰ্টিং হৈ যাব 38 ষ্টাৰ্টিং হয় ওকে 14 প্লাস এটা দেখা পাইছে তো হয় এটো 42 ত আহি যাব আপুনি 42 দি দিব বেটাৰিয়েল 95% আছে 95% আছে 95% আছে একদম অৰিজিনাল জেনুইন আমাৰ তাৰ একটা ফোনত এনেকুৱা নাই কি বুস্ট আছে আপুনি আহক মই ডাইৰেক্ট ল্যাপটপত চেক কৰাই দি আছো ল্যাপটপত চেক কৰাই দি আছো গুৱাহাটীত একটু বহুতে নকৰাই বা ভয় খাই কিবা এটা যদি ফোনত প্ৰবলেম থাকে আমাৰ এনেকুৱা নাই আপুনি কক এইটো মডেল মই লৈছো মোক চেক কৰাই দিও কোন আপত্তি নাই চেক কৰাই দিও আপুনি ধুনীয়াকৈ চেক কৰি লবা কিছুমানে বেটাৰিটো আপোনাৰ বুস্ট কৰা থাকে এনেকুৱা তো কেনেকা কৰে আপুনি মোবাইল ল্যাপটপ আছে তেখেতসকলৰ ল্যাপটপত ধুনীয়াকৈ চেক কৰি পেলাই আপুনি মোবাইলটো লগত বুস্ট কৰা হয় নহয় ধুনীয়াকৈ গম পাই যাব আপুনি মোৰ পৰা না বেলেগৰ পৰা লৈ আছে একবাৰ খুদি চাব ল্যাপটপত চেক কৰে নে ওকে তাই আইফোন 15 আছে আইফোন 15 48000 ৰ পৰা আইফোন 15 পাই যাব ওকে তাৰপিছত 14 Pro Max আছে 14 Pro Max এটো দেখাই দিয়া একবাৰ মই কন্ডিশনটো দেখাই দি আছো ইয়াৰ
বেটাৰী হেল্থ কিমান আছে ইয়াৰ বেটাৰী হেল্থ চাব লাগিব 80 প্লাসে আছে অবভিয়াসলি 85 প্লাসে হ'ব আপুনি ধুনীয়াকৈ দেখাইছে লাইভ দেখাইছে 85 আছে 85% বেটাৰী আছে একদম অৰিজিনাল বেটাৰী হয় বেটাৰী হেল্থ একদম অৰিজিনাল হয় আপোনাৰ আৰু ইয়াত দুটা ফিজিক্যাল সিম লাগি যাব এইটো মডেলত দুটা ফিজিক্যাল ইণ্ডিয়ানতো এটা লাগে ইণ্ডিয়ানত এটা লাগে এইটো হংকঙৰ হয় এইটো হংকঙৰ হয় আপোনাৰ হংকং আপোনাৰ যেটো আইফোন থাকে আইফোনৰ আপোনাৰ এখন সিমহে লগাব পাৰে অনলি ওৱান কিন্তু আপোনাৰ এইটো হংকঙৰ কাৰণে আপোনাৰ টু সিমস লাগিব হয় এখানে ইয়াৰ এইটো মডেলত বহুত ডিমান্ড থাকে হংকঙৰ আইফোনৰ বহুত থাকে কি দুটা সিম কেৰি মানে লগাব বিচাৰ কৰে কিন্তু ইণ্ডিয়ানত নোৱাৰে তো এইটো মডেলত পাই যাব ইয়াৰ প্ৰাইস কিমান আহিব 71000 আৰু 3000 ডিসকাউন্ট দি আছে ডাইৰেক্ট ডিসকাউন্ট হয় আৰু এটা 16 এটা দেখাই দিব ধুনীয়া হয় 16 চাব পাৰে হোৱাইট কালাৰত আছে ইয়াৰ কালাৰ ভেৰিয়েন্ট পাই যাব ধুনীয়া 16 ত নাহিব বৰ্তমান এভিলেবল আছে আৰু ইন ফিউচাৰ মেবি আহিব পাৰে নিচাকে নকৰ ৰকি আহিব যোনটো বস্তু নাহে মানে 16 একটিছে আছে একদম ধুনীয়াকৈ আহি যাব আপুনি ইয়াৰ বেটাৰী হেল্থ কিমান আছে বেটাৰী মই দেখাই দি আছো আপোনাৰ 100 আছে একদম সব অৰিজিনাল বেছি ইউজ কৰা নহয় 51 বাৰ চাৰ্জ হৈছে এটো সব 15 চাৰ্জ কৰিছে অনলি কাস্টমাৰ 51 বাৰ ইউজ কৰিছে 51 টাইমছ এটো 100% বেটাৰী হেল্থৰ লগত পাই যাব এটো 65000 দি দিব অৰিজিনাল কেবল বাগেৰা আৰু যিমান ফোন দেখালো সবতে এডাপ্টাৰ পাই যাব আপুনি টেম্পাৰ কভাৰ চাৰ্জাৰো পাই যাব টেম্পাৰ কভাৰ চাৰ্জাৰ সব পাই যাব কবাত যদি ক্যামেৰা লেন্স থাকে ক্যামেৰা লেন্সও পাই যাব ইয়া আপোনাৰ স্পিকাৰ প্ৰটেক্টৰ লাগে প্ৰটেক্টৰো পাই যাব আচ্ছা আৰু এটা স্যামসাঙৰ এন্ড্ৰইডৰ ভিতৰত আপুনি S24 আল্ট্ৰা এটা দেখিছো হয় এটা আপোনাৰ সিলপেক হয় সিলপেক হ'ব ইয়াৰ প্ৰাইস কিমান ৰাখিছে সিলপেকৰ প্ৰাইস আপোনাৰ নরমালি 1,20,000 আছে চাগে অফলাইন অনলাইন আছে 1,10,000 আমাৰ তাত পাই যাব 85000 only 85 মান ডিসকাউন্ট দি আছে ডিসকাউন্ট দিলো মানে ধুনীয়া ধামাকা অফাৰ দি আছে আপোনালোকে ধুনীয়াকৈ আহক যেটো S24 আল্ট্ৰা সবেই ল'ব বিচাৰে এইটো বস্তু আল্ট্ৰাটো সকলোৰে এটা সপোন থাকে যে আল্ট্ৰা এটা লম আপুনি আহক 85000 ত পাই যাব কিমান ডিসকাউন্ট কৰিছে এটা মোবাইল ল'ব আপুনি 1,20,000 টকা যদি অনলাইন লয় তেতিয়া 85000 গেজেট টেছনত আহক কিমান কি ডিসকাউন্ট কৰিছে আপুনি নিজে ভাবি চাই লওক এটো সেকেন্ড হ্যান্ড ৰেটত দি আছো সেকেন্ড হ্যান্ড বিক্ৰী হৈছে 85 স্লিপ আছে সিলপেক আচ্ছা এটো পাই যাব 30000 দি আছে 30000 আচ্ছা আৰু এটা ফোল্ড ফোন এটা দেখিছো হ্যাঁ এটো ফোল্ডাৰ পাই যাব ফোল্ডাৰ কিমান ৰাখিছে এটো আপোনাৰ 55 আহি যাব 55 আহি যাব ওকে তো স্যার আপোনালোকে যদি সেকেন্ড হ্যান্ড মোবাইলটা ল'ব বিচাৰে তেতিয়া হলে গ্যাজেট নেশনত এতিয়া আহক আৰু এতিয়া অলমোস্ট যিখিনি মোবাইল দেখালো একদম ধুনীয়া ধুনীয়া কালেকচন আহিছে মই নিজে এতিয়া নিজৰ পছন্দ হৈ গৈছে ইমান ধুনীয়া ধুনীয়া প্ৰিমিয়াম কোৱালিটি ৰাখিছে আৰু এটা কথা কওঁ আপোনালোকৰ ইএমআই সিস্টেমৰ বিষয়ে ক'লে আপোনাৰ ইয়াত যিখিনি মোবাইল দেখাইছে সেই মোবাইলখিনি এটা মোবাইলত আপুনি বুষ্ট কৰা নাই আৰু এটা মোবাইলৰ ৰিপেয়াৰ কৰা মোবাইল নহয় আহিব গ্যাজেট নেশনৰ স্ক্ৰিনত নাম্বাৰ দিয়া হৈছে যেন লাষ্টত একদম ভিডিও এন্ডিংত আপুনি এটা কথা কওক আপোনাৰ এক্সাক্ট লোকেশনটো একদম ধুনীয়াকৈ আকৈ কৈ দিও হয় আমাৰ লোকেশনটো হ'ব আপুনি যদি গুৱাহাটী ক্লাব বা পল্টন বজাৰ সাইডৰ পৰা আহে জাস্ট আপুনি শিলপুখুৰী বাস ষ্টেণ্ড পাব সেইটো ক্ৰছ কৰাৰ পিছত এখন মহৰ্ষি বিদ্যা মন্দিৰ পাব তাৰে অলপমান আগতে আমাৰ দোকানখন দেখা পাই যাব যে ডমিনোজৰ অপজিটত আছে আৰু এটা আমি ভিডিঅ'ত ক'ব পাৰি গ'লে আমাৰ ক্যাশ অন ডেলিভাৰীও अवेलेबल আছে ক্যাশ অন ডেলিভাৰী अवेलेबल আছে আপ টু 10000 যদি আপুনি লয় এটো ক্যাশ অন ডেলিভাৰী পাই যাব অল ওভাৰ ইন্ডিয়া মানে অসমখন বাঢ়ি দিছে গোটেই নৰ্থ ইষ্ট কভাৰ কৰি গোটেই ভাৰতবৰ্ষত আপোনাৰ ক্যাশ অন ডেলিভাৰী অফাৰটো ধুনীয়াকৈ দি আছে কিন্তু আপোনাৰ ধৰক দামী মডেল বিলাকো নহব 10000 এবভত নহব আচ্ছা যদি আপুনি ধৰক দামী হলে তেতিয়া আপুনি 10000 সিওডি কৰাই ল'ব পাৰে বাকিখিনি প্ৰিপেড কৰাই ল'ব পাৰে আচ্ছা আচ্ছা এটো ধুনীয়া কথা কৈছে আপোনাৰ যদি ল'ব বিচাৰে বাহিৰটো অসমৰ বাহিৰ যে বেলেগত ল'ব বিচাৰিছে তেতিয়া হলে ধুনীয়াকৈ গ্যাজেট নেশনত আহক ধুনীয়াকৈ দেখিব পাৰিছে আপুনি ডমিনোজৰ অপজিটত আহিলে আপুনি লোকেশনটো পাই যাব তো এটা কথা কম লাষ্টত যদি আপুনি ভাল মোবাইল এটা বিচাৰিছে তেতিয়া হলে দোকানত এবাৰ ভিজিট কৰক আৰু এটা স্ক্ৰিনশ্বট লৈ আহিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু দাদাহঁতৰ চেনেলটো আছে সেই চেনেলটো সাবস্ক্ৰাইব কৰি তেতিয়াহে আপোনাক ধুনীয়াকৈ অফাৰ দিব আৰু ধুনীয়াকৈ ইএমআই সিস্টেম যেটো ক'লো আপোনালোকৰ ইএমআই বিষয়ে ধুনীয়াকৈ এবাৰ ভিজিট কৰিব তেতিয়া গম পাব ক'ত কেনেকুৱা কি প্ৰাইস ৰাখা হৈছে একদম ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিব তো আজিলৈ ভিডিওটো ইমানেই আছিল ধন্যবাদ